আমি যোৱাকালি বিদ্যালয়খন খোলা আছে, দুইখন বিদ্যালয় খোলা আছিলে। এইটো হ'ল মাধৱপাৰা গাৰ্লছ এম ই স্কুল। 1997 চনৰ পৰা স্কুলখন চলি আছে, এতিয়ালৈকে ভালকৈ চলি আছে। মানে ভেঞ্চাৰ হোৱাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কোনো অৱহেলিত হৈ আছে, বিল্ডিং চিল্ডিং নাই, ঘৰ চৰ নাই, খুব কষ্টৰে চলিব লগা হৈছে। আমি বিদ্যালয় এখন মন্দিৰ বুলি ভাবোঁ, মছজিদ বুলি ভাবোঁ। ইয়াত শিক্ষাদান দিয়া, পাঠদান দিয়া হয়, ল'ৰা ছোৱালীৰ মানৱ জীৱন গঢ় সাৰ এটা সপোন ইয়াত বাস্তৱ হয়। আৰু সেই বিদ্যালয়বিলাকত একাংশ দুষ্কৃতিকাৰী, মদাহী, ড্ৰাগছখোৰ, এই অসভ্য মানে একাংশ লোক আছে। এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী দুই এটা খুব সম্ভৱ কালি আহিছে। আমি এতিয়া স্কুল খোলাৰ লগে লগে গম পাইছোঁ। লাইব্ৰেৰীৰ তলা ভাঙা, এইফালে মানে এই বেৰ চেৰ ভাঙা হৈ আছে। ভিতৰত গৈ দেখিলোঁ তেজ পৰি আছে। ব্ৰইলাৰ মুৰ্গী দুটা নে এটামান এনেকৈ আনিছে, আনি পেলাই ইয়াত কাটা কুটা কৰিছে, বডি দা এখনেৰে কাটিছে। আৰু লাইট মানে এই যে চ'লাৰ লাইটটো যে সৰু বেটাৰী এটা পোৱা গৈছে, এটা বাল্ব পোৱা গৈছে, বৈদ্যুতিক বাল্ব এটা পোৱা গৈছে। এনেকুৱা ধৰণৰ কিছুমান বস্তু ইয়াত পোৱা গৈছে। এনেকুৱা বিড়ি চিগাৰেট খাইছে, মদ ভাং চাগে নিশ্চয় খাইছে ইয়াতে। খাই পেলাই এই বিদ্যালয়খনৰ পবিত্ৰ বিদ্যালয়খনৰ ভিতৰত সোমাই এই বদমাছ চক্ৰ যোনেই কৰিছে, মই এইটো গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ নপুংসক, অসভ্য, বৰ্বৰ যিবিলাক মানুহ আছে, এই মানুহবিলাকৰ পৰা সমাজে একো আশা কৰিব নোৱাৰে। সমাজখন ধ্বংসৰ ফালে গৈ আছে এই অসভ্য মানে একাংশ যুৱকৰ কাৰণে। গতিকে আমি আৰক্ষীকো ইনফৰ্ম কৰিছোঁ, কচুৱা থানাত আমি জনাইছোঁ। অচি ছাৰে কৈছে এতিয়া পুলিচ আহিব আৰু ইনকুৱাৰী আমি বিদ্যালয়ৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনক। আৰু আমি নিজেও তদন্ত কৰি চাইছোঁ। ওপৰত এখন ব্ৰইলাৰ দোকান আছে, সেই দোকানখনৰ পৰা তলা ভাঙি এটা ব্ৰইলাৰ মুৰ্গী আনিছে আৰু তাৰ পৰা লাইট আৰু সেই বেটাৰীটো আনিছে, ইয়াত পেলাই থৈ গৈছে। আৰু বিদ্যালয়ৰ আচবাব পত্ৰ নষ্ট কৰিছে। আৰু এখন ফেন, বৈদ্যুতিক ফেন এখন লণ্ডভণ্ড কৰিছে। আৰু অলপ বস্তু নষ্ট কৰিছে। জুই মানে ধৰিবলৈ চেষ্টা কৰিছিল, আমি পাইছোঁ, জুইৰ ফিৰিংগুটি পাইছোঁ, ছাই পৰি আছে ইয়াত। যদি কিবা কাৰণত ভয়ানক জুই হ'লেহেঁতেন, গোটেই দুয়োখন বিদ্যালয় ধ্বংস হৈ গ'লহেঁতেন। গতিকে এনেকুৱা ধৰণৰ যদি এটা চক্ৰই কৰি থাকে, এইবিলাকতো সমাজৰ মানে অপদাৰ্থ বুলি মানে কৈছোঁ। গতিকে এনেকুৱা দুষ্কৃতিকাৰীক পুলিচে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, যাতে এনেকুৱা ধৰণৰ কাম আৰু দ্বিতীয়বাৰ নহওক, আমি গৰিহণা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।